নমস্কাৰ, মোৰ চেনেল আছাম জিৰ'থিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ দৰে য়োনো গেমবিলাক খেলি ভাল পায় নেকি? এটা য়োনো গেম যদি আপুনি এটা মোবাইলত এবাৰ মোবাইল নাম্বাৰে লগ ইন কৰি দিয়ে, নেক্সট আকৌ বেলেগ এটা মোবাইল নাম্বাৰে আপুনি একেটা মোবাইলত সেইটো এপছত লগ ইন কৰিব নোৱাৰিব। প্লে গেষ্টত সোমাই যায় আপোনাৰ মোবাইল নাম্বাৰটো। তো মই আজি আপোনালোকক এনেকুৱা এটা টিপছ শিকাম, মানে এনেকুৱা এটা এপছ দিম যিটো এপছত আপুনি আপোনাৰ যিমানকেইটা মোবাইল নাম্বাৰ আছে সিমান মোবাইল নাম্বাৰ লগ ইন কৰি আপুনি নতুনৰ পৰা আকৌ খেলিব পাৰিব। আহকচোন জানো সেই এপছটোৰ নাম কি। গুগলৰ পৰা এটা এপছ ডাউনলোড কৰিব লাগিব, এইটো হৈছে ক্লোন মাষ্টাৰ। ক্লোন মাষ্টাৰটো ডাউনলোড কৰি ইয়াতে আপুনি আপোনাৰ গেমটো লৈ আনিব লাগিব। আনি ইয়াতে এতিয়া অ'পেন কৰিলে চাব আপুনি নতুনৰ পৰা আকৌ ইয়াত মোবাইল নাম্বাৰে লগ ইন কৰিব পাৰিব। ইয়াত এনেকৈ লগ ইন কৰি লোৱাৰ পিছত আপুনি আকৌ প্ৰথমৰ পৰা খেলিব পাৰিব। মানে আপোনাৰ যিমানটা মোবাইল নাম্বাৰ আছে বা ঘৰৰ নাম্বাৰ আছে চব নাম্বাৰ লগ ইন কৰি আপুনি গেমটো খেলিব পাৰিব। অকল ইয়াত এইটোৱে নহয় যে অকল গেমেই খেলিব পাৰিব, আপুনি আপোনাৰ হোৱাটছআপো থাকিলে ডাবল হোৱাটছআপ চলাব পাৰিব। একেটা মোবাইলতে দুটা তিনিটা হোৱাটছআপ আনি চলাব পাৰিব, দুটা তিনিটা ইনষ্টাগ্ৰাম আনি চলাব পাৰিব, দুটা তিনিটা ফেচবুক আনি চলাব পাৰিব। মানে চব এপছ আনি আপুনি ডাবল কৰি থ'ব পাৰিব এই এপছটোত। এই এপছটো যদি লিংকছ লাগে এবাৰ কমেণ্ট কৰিব এপছ বুলি, মই আপোনাক লিংকটো দি দিম। থেংক ইউ।